জনাইছো আজি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ ভাৰতীয় মৌখিক আৰু মানসিক যোগ্যতা কিতাপখনৰ অনুশীলনী ৭ যিটো সেই অনুশীলনী ৭ চেপ্টাৰটো আলোচনা কৰিম লগতে অন্যান্য শ্ৰেণীৰ ভিডিও দিয়া হ'ব আপোনালোকে কেনে ধৰণৰ বা কোন শ্ৰেণীৰ কোন পাঠৰ ভিডিও আপোনাক প্ৰয়োজন হয় সেই বিষয়ে কমেন্ট কৰিব সেই হিচাপে মই দিবলৈ চেষ্টা কৰিম তো আৰম্ভ কৰিছো অনুশীলনী ৭ প্ৰথম প্ৰশ্নটো আছে দুটা সংখ্যাৰ যোগফল 28 আৰু বিয়োগফল 12 তেন্তে সংখ্যা দুটা কি কি এই অংকটো যেতিয়া তোমালোকে কৰিবা তেতিয়া কি কৰিব লাগিব 28 আৰু 12 যোগ কৰিব লাগিব প্ৰথমে 28 আৰু 12 তোমালোকে যোগ কৰি লবা মই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কৈ আছো তোমালোকে প্ৰথমে 28 আৰু 12 যোগ কৰি লবা 8 আৰু 2 10 10 ৰ 0 হাতত 1 থাকিল 2 আৰু 1 3 আৰু হাতৰ 1 4 এতিয়া এই 40 টোক 2 ৰে হৰণ কৰি লবা 40ক যেতিয়া তোমালোকে 2 ৰে হৰণ কৰিবা 2 2 গুণ 4 পাবা শূন্যটো ইয়াতো বহুৱাই লবা অংকটো শেষ হৈ গল অৰ্থাৎ ইয়াৰে আমি উত্তৰ পালো 20 অৰ্থাৎ ইয়াতে যে কৈছে সংখ্যা দুটা কি কি তাৰে এটা সংখ্যা আমি পাই গলো প্ৰথম সংখ্যাটো ডাঙৰ সংখ্যাটো পাই গলো ডাঙৰ সংখ্যাটো হল 20 এতিয়া আমাৰ সৰু সংখ্যাটো বাহিৰ কৰিব লাগিব এইবাৰ আমি জগৰ ঠাইত বিয়োগ কৰিম 28 ৰ পৰা 12 বিয়োগ কৰি লম 8 ৰ পৰা 2 গলে 6 হ'ব 2 ৰ পৰা 1 গলে 1 হ'ব 16 এতিয়া 16ক আমি 2 ৰে হৰণ কৰিব লাগিব 16ক 2 ৰে হৰণ কৰা আমি মুখে মুখেও কৰিব পাৰো 2 8 গুণ 16 হয় অৰ্থাৎ উত্তৰটো হ'ব 8 অৰ্থাৎ গোটেই প্ৰশ্নটোৰ উত্তৰ হ'ল 20 আৰু 8 তাতে দুটা ঘৰ দিয়া আছে সংখ্যা লিখিবলৈ প্ৰথমটো ঘৰত হ'ব 20 আৰু দ্বিতীয়টো ঘৰত হ'ব 8 মই আটাইবিলাক উত্তৰ তোমালোকক আকৌ এবাৰ মই দেখুৱাই দিম স্ক্ৰিনত এতিয়া গৈছো 2 নম্বৰ অংকটো সেই একেই অংক একেই নিয়ম 2 নম্বৰ অংকটো দিছে দুটা সংখ্যাৰ যোগফল 35 আৰু 15 35 আৰু 15 তোমালোকে যোগ কৰি লোৱা 35 আৰু 15 যেতিয়া যোগ কৰিবা তেতিয়া পাবা 5 5 10 ৰ 0 হাতত 1 3 আৰু 1 4 আৰু হাতৰ 1 5 50 পাই গলা 50ক যেতিয়া তোমালোকে 2 ৰে হৰণ কৰিবা তেতিয়া 25 পাই যাবা 50ক যেতিয়া তোমালোকে 2 ৰে হৰণ কৰিবা 2 2 গুণ 4 1 বাকি থাকিব 0 আহিব 10 5 2 গুণ 10 অৰ্থাৎ তোমালোকে উত্তৰ পাই গলা 25 প্ৰথমটো উত্তৰ 25 পাই গলা এতিয়া তোমালোকক প্ৰয়োজন হ'ব দ্বিতীয়টো উত্তৰৰ বাবে তোমালোকে বিয়োগ কৰি লবা আগৰ দৰে 35 ৰ পৰা 15 বিয়োগ কৰি লবা 5 ৰ পৰা 5 গলে 0 3 ৰ পৰা 1 গলে 2 20 পালা 20ক যেতিয়া তোমালোকে 2 ৰে হৰণ কৰিবা 10 2 গুণ 20 অৰ্থাৎ সংখ্যাটো হ'ব 10 উত্তৰ হ'ল 25 আৰু 10 বাকি অংকবিলাক তোমালোকে তেনেকৈ কৰি লব পাৰিবা এটা ডাঙৰ অংক মই দেখুৱাই দি আছো 6 নম্বৰ অংকটো 6541 আৰু আন এটা সংখ্যা দিছে 2635 এতিয়া আমি সংখ্যা দুটা যোগ কৰি লম নিয়ম একেই আগৰটোৰ নিচিনাই 5 আৰু 1 6 4 আৰু 3 5 6 7 6 আৰু 5 11 ৰ 1 হাতত 1 6 1 7 8 9 এইটো আমি উত্তৰ পালো 9176 এতিয়া এইটোক আমি 2 ৰে হৰণ কৰিম 9176ক 2 ৰে হৰণ কৰিম 4 2 গুণ 8 1 নামিল 5 2 গুণ 10 এইবাৰ আমি পালো 8 2 গুণ 16 যেনেদৰে তোমালোকে হৰণ কৰা সেই নিয়মত কৰিলে হল এইবাৰ পালো 8 2 গুণ 16 অংক শেষ হৈ গল আৰু একো বাকি নাথাকিল অৰ্থাৎ ইয়াৰে উত্তৰটো পালো 4588 এতিয়া আমাক বিয়োগ কৰিব লাগিব এতিয়া বিয়োগৰ অংকটো মই দেখুৱাই আছো প্ৰথম ঘৰত আমি উত্তৰ পালো 4588 এতিয়া দ্বিতীয়টো সংখ্যা কি আমাক উলিয়াব লাগিব 6541 ইয়াৰ পৰা 2635 বিয়োগ কৰিব লাগিব এইবাৰ 1 ৰ পৰা 5 বিয়োগ নাযায় 11 ধৰিছো 11 ৰ পৰা 5 গলে 6 এতিয়া 4 টো 3 হ'ব 3 ৰ পৰা 3 গলে 0 5 ৰ পৰা 6 নাযায় 15 ৰ পৰা 6 বিয়োগ কৰিব লাগিব 9 হ'ব এতিয়া 15 ধৰাৰ কাৰণে 6 টোক 5 বুলি ধৰিব লাগিব 5 ৰ পৰা 2 গলে 3 অৰ্থাৎ আমি উত্তৰ পালো 3906 এই 3906ক আমি আকৌ 2 ৰে হৰণ কৰিব লাগিব আগৰ দৰে হৰণ কৰিব লাগিব এতিয়া আমি 3906ক 2 ৰে হৰণ কৰিম 2 1 গুণ 2 9 2 গুণ 18
5 2 গুণ 10 3 2 গুণ 6 অৰ্থাৎ 1953 অৰ্থাৎ আমি সংখ্যা দুটা পালো প্ৰথম যেটো ঘৰত হ'ব 4588 দ্বিতীয়টো ঘৰত হ'ব 1953 এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাও 8 নম্বৰ প্ৰশ্নত কৈছে দুটা সংখ্যাৰ যোগফল 28 আৰু বিয়োগফল 8 হলে ডাঙৰ সংখ্যাটো কি ইয়াতে যদিও বা দুটা ঘৰ দিছে উত্তৰ লিখাৰ কিন্তু ইয়াতে কেৱল ডাঙৰ সংখ্যাটো কি বুলি কৈছে ডাঙৰ সংখ্যাটো যদি আমি চাবলৈ যাও 28 আৰু 8 যোগ কৰিলে কিমান হয় 36 হয় 36ক যদি আমি 2 ৰে ভাগ কৰো 18 হয় অৰ্থাৎ ডাঙৰ সংখ্যাটো হ'ব 18 এতিয়া আটাইকেইটা প্ৰশ্নৰ উত্তৰ মই স্ক্ৰীনত দেখুৱাই আছো তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা তাৰ আগতে তোমালোকে নিজে চেষ্টা কৰিবা নিজে কৰিবা শুদ্ধ হয়নে নহয় ইয়াৰ লগত মিলাই চাবা আৰু যদি এই ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে তোমালোকে চাই আছা তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী আকৌ লগ পাম ধন্যবাদ